ইংৰাজী নৱবৰ্ষৰ পাক মুহূৰ্তত আমি সকলো মানুহে মাছে মঙহে এসাঁজ লগে ভাগে খাওঁ, কিন্তু পদপথত থকা লোকসকলৰ বাবে আমি কোনোৱে নাভাবোৱে পাৰোঁ। সেয়ে আমি ৰঙিয়াবাসী ৰাইজৰ সহযোগিতাত আমি খাৰতি শান্তি নিবাসে যিমান পদপথত লোক আছে তেওঁলোকক এসাঁজ খাব পৰাকৈ আমি কিছু খাদ্য আজি বিতৰণ কৰোঁ। এই খাদ্য বিতৰণত আমি ৰঙিয়াবাসী ৰাইজে ভালেখিনি সহায় কৰিছে। আগলৈকেও তেওঁলোকে আমাক সহায় কৰিব বুলি আমি আশা ৰাখিলোঁ আৰু ইয়াতকৈও আমি ভাল কাম কৰিব পাৰোঁ, তাৰ বাবে ৰঙিয়াবাসী ৰাইজে যেন আমাক আশীৰ্বাদ কৰে, সহায় সহযোগিতা কৰে। এই কাৰ্যসূচীত মোৰ লগত ভাগ লয় আমাৰ বিপুল কলিতাদেৱ, দুদুল বৰ্মন আৰু মইনুল হক ডাঙৰীয়াই। তেওঁলোকে আমাৰ লগত সহযোগিতা কৰি আমি একেলগে গোটেইখিনি কাম কৰোঁ। আমাৰ ধৰক আজি নতুন বছৰৰ উপলক্ষে বিভিন্ন ধৰণৰ মানুহে আয়োজন কৰিছে মাছে মঙহে। ধৰক যিবিলাক ৰাস্তাৰ ভিকাৰী বা অন্যান্য মানুহ আছে সেইখিনিতো এনেকুৱাকৈ খাব নোৱাৰে, তাৰ কাৰণে যোনটো আমাৰ এই ক্লাবৰ যিটো সাৰথি শান্তি নিবাসে এইটো কিন্তু ভালেই কাম কৰিছে ৰঙিয়াবাসীৰ কাৰণে। আজি এই নৱবৰ্ষৰ ইংৰাজী নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত ৰাজ্যৰ অধিকাংশ লোকে এসাঁজ উচা উদ্দীপনাৰে খোৱাৰ কাৰণে আয়োজন কৰিছে। সেই উদ্দেশ্যে আমি সাৰথি শান্তি নিবাসৰ তৰফৰ পৰা ৰঙিয়াবাসী ৰাইজৰ সহযোগত ৰঙিয়া নগৰত যিখিনি গৰাকীবিহীন লোক পদপথত আছে তেখেতসকলৰ কাৰণে আমি আজি এসাঁজৰ আয়োজন কৰিছোঁ। আৰু এই আয়োজন কাৰ্যসূচীত মোৰ লগত সহযোগিতা কৰিছে আমাৰ সাৰথি শান্তি নিবাসৰ ৰিংকু আহমেদ, লগতে মোৰ লগত আছে ৰাহুল বৰ্মন। আমি ৰঙিয়াবাসী ৰাইজে আমাক যি সহায় সহযোগিতা কৰিলে তাৰ বাবে প্ৰত্যেকগৰাকী ব্যক্তিকে আমি সাদৰে ধন্যবাদ জনাইছোঁ। লগতে অনাগত দিনত যাতে ৰঙিয়াবাসী ৰাইজৰ সহায়ত আমি এনেকুৱা ধৰণৰ কাম কৰিব পাৰোঁ তাৰ বাবে আশা ৰাখিলোঁ। ইংৰাজী নৱবৰ্ষৰ পাক মুহূৰ্তত আমি সকলো মানুহে মাছে মঙহে এসাঁজ লগে ভাগে খাওঁ, কিন্তু পদপথত থকা লোকসকলৰ বাবে আমি কোনোৱে নাভাবোৱে পাৰোঁ। সেয়ে আমি ৰঙিয়াবাসী ৰাইজৰ সহযোগিতাত আমি খাৰতি শান্তি নিবাসে যিমান পদপথত লোক আছে তেওঁলোকক এসাঁজ খাব পৰাকৈ আমি কিছু খাদ্য আজি বিতৰণ কৰোঁ। এই খাদ্য বিতৰণত আমি ৰঙিয়াবাসী ৰাইজে ভালেখিনি সহায় কৰিছে। আগলৈকেও তেওঁলোকে আমাক সহায় কৰিব বুলি আমি আশা ৰাখিলোঁ আৰু ইয়াতকৈও আমি ভাল কাম কৰিব পাৰোঁ, তাৰ বাবে ৰঙিয়াবাসী ৰাইজে যেন আমাক আশীৰ্বাদ কৰে, সহায় সহযোগিতা কৰে। এই কাৰ্যসূচীত মোৰ লগত ভাগ লয় আমাৰ বিপুল কলিতাদেৱ, দুদুল বৰ্মন আৰু মইনুল হক ডাঙৰীয়াই। তেওঁলোকে আমাৰ লগত সহযোগিতা কৰি আমি একেলগে গোটেইখিনি কাম কৰোঁ। আমাৰ ধৰক আজি নতুন বছৰৰ উপলক্ষে বিভিন্ন ধৰণৰ মানুহে আয়োজন কৰিছে মাছে মঙহে। ধৰক যিবিলাক ৰাস্তাৰ ভিকাৰী বা অন্যান্য মানুহ আছে সেইখিনিতো এনেকুৱাকৈ খাব নোৱাৰে, তাৰ কাৰণে যোনটো আমাৰ এই ক্লাবৰ যিটো সাৰথি শান্তি নিবাসে এইটো কিন্তু ভালেই কাম কৰিছে ৰঙিয়াবাসীৰ কাৰণে। আজি এই নৱবৰ্ষৰ ইংৰাজী নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত ৰাজ্যৰ অধিকাংশ লোকে এসাঁজ উচা উদ্দীপনাৰে খোৱাৰ কাৰণে আয়োজন কৰিছে। সেই উদ্দেশ্যে আমি সাৰথি শান্তি নিবাসৰ তৰফৰ পৰা ৰঙিয়াবাসী ৰাইজৰ সহযোগত ৰঙিয়া নগৰত যিখিনি গৰাকীবিহীন লোক পদপথত আছে তেখেতসকলৰ কাৰণে আমি আজি এসাঁজৰ আয়োজন কৰিছোঁ। আৰু এই আয়োজন কাৰ্যসূচীত মোৰ লগত সহযোগিতা কৰিছে আমাৰ সাৰথি শান্তি নিবাসৰ ৰিংকু আহমেদ, লগতে মোৰ লগত আছে ৰাহুল বৰ্মন। আমি ৰঙিয়াবাসী ৰাইজে আমাক যি সহায় সহযোগিতা কৰিলে তাৰ বাবে প্ৰত্যেকগৰাকী ব্যক্তিকে আমি সাদৰে ধন্যবাদ জনাইছোঁ। লগতে অনাগত দিনত যাতে ৰঙিয়াবাসী ৰাইজৰ সহায়ত আমি এনেকুৱা ধৰণৰ কাম কৰিব পাৰোঁ তাৰ বাবে আশা ৰাখিলোঁ।